ভিন্ন প্ৰান্তত সংহাৰী ৰূপ ধাৰণ কৰিছে বৰ্তমান বতৰে অসমসহ দেশৰ 20খন ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যসমূহতো জাৰি কৰা হৈছে এলাৰ্ট ৰাজস্থান হাৰিয়ানা চণ্ডীগড় পঞ্জাৱ উত্তৰাখণ্ডতো জাৰি কৰা হৈছে এলাৰ্ট ইয়াৰ উপৰিও বৰষুণৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছে ৯৯খন ৰেল সেৱা এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ দেশৰ ভিন্ন প্ৰান্তত সংহাৰী ৰূপ ধাৰণ বতৰৰ অসমসহ দেশৰ 20খন ৰাজ্যত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যসমূহতো জাৰি কৰা হৈছে এলাৰ্ট ৰাজস্থান হাৰিয়ানা চণ্ডীগড় পঞ্জাৱ উত্তৰাখণ্ডতো জাৰি এলাৰ্ট ইয়াৰ উপৰিও বৰষুণৰ বাবে ইতিমধ্যে বাতিল কৰা হৈছে ৯৯খন ৰেল সেৱা দক্ষিণ চেণ্ট্ৰেল ৰেলৱে বাতিল কৰে ৰেলসমূহ আনহাতে হিমাচল প্ৰদেশতো বৰষুণে ধাৰণ কৰিছে বিধ্বংসী ৰূপ ইতিমধ্যে ভূমিস্খলন আৰু বানপানীত মৃত্যুত সাবটিছে প্ৰায় ৬৪ জনকৈ লোকে আৰু আমি যেহেতু জনাই গৈছে ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তত বৰ্তমান বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে অকল অসমতে নহয় দেশৰ ভিন্ন প্ৰান্তত যিদৰে ৰাজস্থান হাৰিয়ানা চণ্ডীগড় পঞ্জাৱ হিমাচল প্ৰদেশতো ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰিছে আৰু শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাতো ইতিমধ্যে ক্ৰমাৎ জটিলতাৰ ফালে গতি কৰিছে ভয়াৱহ বান পৰিস্থিতি আৰু শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত বানৰ কবলত ইতিমধ্যে মৃত্যুক সাবটিছে প্ৰায় ২৭ জনকৈ লোকে ইতিমধ্যে মৃত্যু সাবটিছে বুলি তথ্য লাভ কৰা হৈছে আৰু ইয়াৰ উপৰিও ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ আগজাননী প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আৰু এবাৰ অসমসহ দেশৰ 20খন ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অসমসহ 20খন ৰাজ্যত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যসমূহতো জাৰি কৰা হৈছে বৰ্তমান এলাৰ্ট অসমৰ লগতে উত্তৰ পূবৰ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহতো ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে মুখলধাৰ বৰষুণৰ সন্দৰ্ভত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে আৰু এই ৰাজ্যসমূহৰ ভিতৰত আছে অসমৰ লগতে উত্তৰ পূব ৰাজ্যৰ মেঘালয় মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা অৰুণাচল প্ৰদেশ ৰাজস্থান হাৰিয়ানা চণ্ডীগড় পঞ্জাৱ উত্তৰাখণ্ড হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ কৰ্ণাটক কেৰালা মহাৰাষ্ট্ৰ গুজৰাট মধ্যপ্ৰদেশ ছিকিম আৰু পশ্চিমবংগ অন্যতম অৰ্থাৎ সমগ্ৰ দেশতে ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বৰষুণৰ বাবে ৯৯খন ৰেল সেৱা বৰ্তমান বাতিল কৰিছে ৯৯খন ৰেল সেৱা বৰ্তমান সময়ত বাতিল কৰিছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু দক্ষিণ চেণ্ট্ৰেল ৰেলৱে বাতিল কৰিছে এই ৰেলসমূহ অৰ্থাৎ ইয়াৰ উপৰিও ৰেলসমূহৰ পথ কিছুমানো ইতিমধ্যে ডাইভাৰ্ট কৰিছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে কিন্তু শেহতীয়াকৈ ৯৯খন যি ৰেল সেৱা আছে সেই ৰেল সেৱা দেশৰ ভিন্ন প্ৰান্তত যিসমূহ ৰেল সেৱা আছে তাৰে ৯৯খন ৰেল সেৱা ইতিমধ্যে বৰষুণৰ বাবে বাতিল কৰা হৈছে বুলি তথ্য লাভ কৰা হৈছে আনহাতে হিমাচল প্ৰদেশতো বৰ্তমান বিধ্বংসী ৰূপ ধাৰণ কৰিছে বৰষুণে অৰ্থাৎ বিধ্বংসী ৰূপ ধাৰণ কৰিছে বৰ্তমান বৰষুণে হিমাচল প্ৰদেশতো আৰু ইতিমধ্যে ভূমিস্খলন আৰু বানপানীত মৃত্যুক সাবটিছে প্ৰায় ৬৪ জনকৈ লোকে ইতিমধ্যে হিমাচল প্ৰদেশৰ এই বৰষুণ আৰু ভূমিস্খলনৰ বাবে আৰু ইয়াৰ উপৰিও যি ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিলে হিমাচল প্ৰদেশত সেই ডাৱৰ বিস্ফোৰণৰ ফলত ইতিমধ্যে সকলোবোৰ মিলি ইতিমধ্যে ৬৪ জন লোকে মৃত্যুক সাবটিছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ইয়াৰ উপৰিও ৫৪ জনকৈ লোক বৰ্তমান সময়ত এই ঘটনা সন্দৰ্ভত সন্ধানহীন হৈ আছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু উদ্ধাৰকাৰী দলসমূহে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু শেহতীয়াকৈ অসমৰ লগতে দেশৰ 20খন ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইয়াৰ লগতে উত্তৰ পূবৰ সমগ্ৰ যিসমূহ ৰাজ্য আছে উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ ৰাজ্যত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু তাৰ সমান্তৰালকৈ অসমৰ যি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও ইতিমধ্যে জিলাভেদে অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট ইতিমধ্যে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ক্ৰমাৎ ভয়াৱহতাৰ ফলত গতি কৰিছে দেশৰ শেহতীয়াকৈ বান পৰিস্থিতিয়ে